ইফালে শোণিতপুৰত কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জৰ নিৰ্বাচনী প্ৰচাৰ বাগিচাই প্ৰচাৰ অভিযানত নামিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী আজি প্ৰেমলাল গঞ্জৰ সৈতে প্ৰচাৰত অংশ লয় জ্যেষ্ঠ কংগ্ৰেছী তথা প্ৰাক্তন সাংসদ পৱন সিং খাটুৱাৰে চাহ শ্ৰমিকসকলৰ জীৱন ধাৰণৰ প্ৰণালী উন্নীতকৰণ তথা শোষণ নিষ্পেষণৰ প্ৰতিহত কৰিবৰ বাবে সকলোকে কংগ্ৰেছক ভোট দিয়াৰ আহ্বান জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ আৰু এই পৰিৱেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক অৰ্ণৱ নাথৰ জৰিয়তে ইতিমধ্যে শোণিতপুৰ জিলাত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে শোণিতপুৰ জিলাত বিশেষভাৱে কংগ্ৰেছ প্ৰাৰ্থী যিগৰাকী প্ৰেমলাল গঞ্জু আজি প্ৰেমলাল গঞ্জুৱে জ্যেষ্ঠ কংগ্ৰেছী নেতা পৱন সিং খাটুৱাৰক লগত লৈ এইদৰে আহি আজি তেওঁলোকে প্ৰচাৰ চলাইছে যিহেতু পৱন সিং খাটুৱাৰ ডাঙৰীয়া আছে আৰু আজি ফুলবাৰী চাহ বাগিচাত ইতিমধ্যে তেওঁলোকে প্ৰচাৰ কাৰ্য চলাই আছে বিশেষভাৱে ক'ব লাগিব শোণিতপুৰ সমষ্টিত এইবাৰ যি আচলতে প্ৰতিযোগিতা বুলিয়ে ক'ব লাগিব যে নিৰ্বাচনী হ'ব কেনেধৰণৰ আশা কৰিছে এই নিৰ্বাচন এবাৰ ত্ৰিকোণীয়া হ'বনে আচলতে বিজেপি কংগ্ৰেছৰ মাজতে যুঁজ হ'ব আচলতে এই নিৰ্বাচন কোনো ব্যক্তিগত নিৰ্বাচন নহয় এই নিৰ্বাচন দুটা আদৰ্শৰ নিৰ্বাচন দুটা আদৰ্শ যে এটা চৰকাৰ প্ৰতিশ্ৰুতি ভংগ কৰা চৰকাৰ নৰেন্দ্ৰ মোদী চৰকাৰে আমাক অসমৰ ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলে যে মোৰ চৰকাৰ হোৱাৰ লগে লগে এসপ্তাহৰ ভিতৰত অসমৰ পৰা বিদেশী নাইকিয়া হ'ব মই প্ৰত্যেক বছৰে 2 কোটিকে ল'ৰা ছোৱালীক শিক্ষিত ল'ৰা ছোৱালীক চাকৰি দিম বুলি কৈছিলে আৰু তেওঁ সেই চাকৰি দিয়া 2 কোটিটো বাদেই 10 বছৰত 20 কোটি ল'ৰা ছোৱালীক চাকৰি দিবলগীয়া হ'লহেঁতেন আজিলৈকে 1 কোটিও চাকৰি তেওঁলোকে আজিলৈকে দিয়া নাই তেওঁলোকে কৈছিলে যে বিজেপি চৰকাৰ হ'লে 100 দিনৰ ভিতৰত এই চাহ শ্ৰমিকৰ হাজিৰা 351 টকা কৰি দিম বুলি কৈছিলে আজি তাৰিখ 8 বছৰৰ পিছত আজি আমাৰ মা বহিনসকলে 250 টকা হাজিৰা পায় আজিলৈকে আমাৰ বাগানৰ অঞ্চলৰ এতে গোটেই চাহ শিল্পৰ অৱস্থা এতিয়া বেয়া হৈ গৈছে এইটো যিটো বাগানত আমি থিয় হৈ আছো এইটো বাগান পৃথিৱী বিখ্যাত মেকলিঅড ৰাছেলৰ বাগান এটা সময়ত ভাৰতবৰ্ষত তেওঁলোকৰ 42টাতকৈ বেছি বাগান আছিলে তেওঁলোকৰ বাগান বিক্ৰী হৈ গ'ল আজি আমাৰ মা বহিনসকল থকা লেবাৰ কোৱাৰ্টাৰ ৰিপেয়াৰ হোৱা নাই যিটো আইন মতে প্ৰাপ্য পাব লাগে পোৱা নাই এই অসমৰ যেটো লেবাৰ মিনিষ্ট্ৰি আছে তেওঁলোকে একো কাম কৰা নাই আৰু আজি তাৰিখলৈকে যোৱা 10 বছৰে নৰেন্দ্ৰ মোদী চৰকাৰে আমাৰ মেহনতি জনতা খাটি খোৱা মজদুৰৰ কাৰণে এটাও আইন পাছ কৰা নাই যেহেতু প্ৰেমলাল গঞ্জু ডাঙৰীয়া আছে শেহতীয়াকৈ গোৰ্খা যিসকল গোৰ্খা লোকসকলে কিন্তু বিজেপিক ভোট বৰ্জনৰ বাবে আহ্বান জনাইছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ক'ৰবাত কিবা এটা কথা কৈছিলে কি ক'ব তেওঁলোকৰ নিজৰ কথা এইটো মই ক'ব নোৱাৰো মানে বিবেকবান মানুহ মানে বিবেকবান ভোটটো দিব গতিকে তেওঁলোকে আশীৰ্বাদ মোক দিব আৰু আশীৰ্বাদ দিব আৰু বাগিচাই চাহ শ্ৰমিকসকলৰ লগত কথা বতৰা পাতিছে কি ক'ব নিশ্চয় চিনাকি হ'বলৈ আহিছে আশীৰ্বাদ বিচাৰিছে ঘূৰি ফুৰিছে ৰাইজৰ মাজত চিনাকি হৈছে আৰু আশীৰ্বাদ বিচাৰিছে 19 তাৰিখে মাজে মোক ৰাইজে আশীৰ্বাদ কৰে মই যোগটো কৰে সেইলৈ মই ঘূৰি ফুৰিছো আৰু এনেদৰে বাগিচাই নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰাৰ্থীসকলে শোণিতপুৰত আমি দেখুৱাইছো কংগ্ৰেছী নেতা প্ৰেমলাল গঞ্জুৱে এনেদৰে বাগিচাৰ যিসকল লোক আছে যিসকল শ্ৰমিক আছে তেখেতসকলৰ লগত মত বিনিময় কৰিছে বা কথা বাৰ্তা কৰিছে